Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ শেহতীয়াকৈ যোনটো এসিস্টেন্টৰ ভ্যাকেন্সিৰ কাৰণে অনলাইন এপ্লিকেশন হৈ গৈছে। তো অনলাইন এপ্লিকেশনৰ লাষ্ট ডেট আই থিংক যোৱাকালিলৈকে আছিলে 24 নে 25 ফেব্ৰুৱাৰী লৈকে আছিলে। তো অনলাইন এপ্লিকেশন সমাপ্ত হ'ল। এতিয়া তেওঁলোকে অফিচিয়েল ৱেবসাইটত ইয়াতে বোৰ্ড ষ্ট্ৰাকচাৰ অফ দি ৰিটেন এক্সামিনেশ্যনৰ ওপৰত দিছে। তো ৰিটেন এক্সামিনেশ্যনৰটো ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব, নাম্বাৰ অফ কুৱেশ্যনছ, মাৰ্ক ডিষ্ট্ৰিবিউশ্যন কেনেকুৱা হ'ব সেইটোৰ ওপৰত দিছে, সিলেবাছ কেনেকুৱা হ'ব। তো ফাৰ্ষ্ট অফ অল চিৰিয়েল নাম্বাৰ, নেম অফ টেষ্ট, মিডিয়াম অফ এক্সাম, নাম্বাৰ অফ কুৱেশ্যনছ। মিডিয়াম অফ এক্সামটো ইংলিছতে হ'ব। তো আপোনালোকৰ কোনো অসমীয়াত কুৱেশ্যনছ নাহে, ইয়াতে ইংলিছতে কুৱেশ্যন আহিব। আৰু নেম অফ দি টেষ্ট ইয়াতে জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ, ঠিক আছে। তো জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ দুটা বস্তু সোমাই আছে, তাতে 20টা কুৱেশ্যনছ থাকিব, পাৰ কুৱেশ্যন 1 মাৰ্কে 20 মাৰ্কছৰ আহিব। তো জেনেৰেল এৱাৰনেছ বুলি যদি কওঁ, জেনেৰেল এৱাৰনেছ বুলি ক'লে মানে আপোনালোকৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি, ইকনমি, অসমৰ ওপৰতো থাকিব, ইণ্ডিয়াৰ ওপৰতো থাকিব। জিঅ'গ্ৰাফি হ'লে ৱৰ্ল্ড জিঅ'গ্ৰাফি, ইণ্ডিয়ান জিঅ'গ্ৰাফি, আসাম জিঅ'গ্ৰাফি গোটেইখিনি বস্তু ইনক্লুডেড থাকিব। তেনেকৈ হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি, ইকনমি আসাম আৰু ইণ্ডিয়া থাকিব, বাকী ৱৰ্ল্ডৰ ক্ষেত্ৰত নাহে। আৰু কাৰেণ্ট এফেয়াৰ্ছ থাকিব, ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছো থাকিব। তো বেচিকলি জেনেৰেল এৱাৰনেছ বুলি ক'লে মানে চিলেবাছটো ভাষ্ট হৈ যায়। তো তাৰ কাৰণে আপোনালোকে বহুতখিনি বস্তু পঢ়িবলগীয়া হয়। মাৰ্কছটো 20 মাৰ্কছ আছে, 20টা কুৱেশ্যন আহিব, তথাপিতো আপোনালোকে পঢ়িবলগীয়া হয়, কাৰণ কি কুৱেশ্যনছ আহিব কোনেও গম নাপায়। কাণ্ট্ৰিজ, কেপিটেলছ, কাৰেঞ্চিজ সেইবোৰ ইনক্লুডেড থাকিব পাৰে। আৰু বাকী ফাইনেন্সিয়েল এৱাৰনেছ যোনটো আছে, আপোনালোকে মোৰ যোনখিনিয়ে কোঅপাৰেটিভ এপেক্স বেংকৰ যোনটো এছিষ্টেণ্টৰ পোষ্ট আছিলে, তাৰ কাৰণে যোনটো এছিষ্টেণ্টৰ কোৰ্চ আছিলে, সেই কোৰ্চত বেংকিং এৱাৰনেছখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। 20টা চেপ্টাৰ্ছ এক্সপ্লেনেশ্যনৰ PDF আছিলে। তো সেই 20টা চেপ্টাৰ্ছত যোনখিনি বেংকিং এৱাৰনেছ আছিলে সেইখিনিয়ে ফাইনেন্সিয়েল এৱাৰনেছ হয়। বেচিকলি ফাইনেন্সিয়েল এৱাৰনেছ, বেংকিং এৱাৰনেছ একেই হয় ইয়াতে। তো নন পাৰফৰ্মিং এছেটছৰ ওপৰত, লগতে কাৰেণ্ট একাউণ্ট, ছেভিংছ একাউণ্ট আৰু বেংকিং কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ সেইবোৰৰ ওপৰত কুৱেশ্যনছ আহিব। ফাইনেন্সিয়েল এৱাৰনেছ, বেংকিং এৱাৰনেছ একেই। বাকী জেনেৰেল ইংলিছ আৰু ইংলিছ লেংগুৱেজত আপোনালোকে 20টা কুৱেশ্যন থাকিব 20 মাৰ্কছৰ। তো জেনেৰেল ইংলিছ আৰু ইংলিছ লেংগুৱেজত আপোনালোকে ইংলিছ কম্প্ৰিহেনশ্যন পাব পাৰে আৰু লগতে ইংলিছ গ্ৰামাৰ আহিব পাৰে। গ্ৰামাৰ মানে আৰ্টিকল ইউজ কৰা, ভাৱেল ইউজ কৰা বা তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনছ আহিব পাৰে, ঠিক আছে। বহুত বেছি একো নাই, ফিল আপ দি ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট ভাৱেলছ, এপ্ৰপ্ৰিয়েট আৰ্টিকলছ। তো তেনেকুৱা ধৰণৰ কিছুমান বস্তু আহিব পাৰে, ঠিক আছে। তো তেনেকুৱা ধৰণৰ ইংলিছ গ্ৰামাৰ কিছুমান কুৱেশ্যনছ আহিব পাৰে আৰু লগতে ইংলিছ কম্প্ৰিহেনশ্যন আহিব পাৰে। কম্প্ৰিহেনশ্যনৰ গ্ৰামাৰটো মোৰ কোৰ্চটোত ইনক্লুডেড আছিলে। বাকী ৰিজনিং এবিলিটি আৰু কম্পিউটাৰ এপ্টিটিউড, ঠিক আছে। কম্পিউটাৰ এপ্টিটিউডৰ ক্ষেত্ৰত আপোনালোকৰ কম্পিউটাৰ নলেজৰ ওপৰত বেছিক কুৱেশ্যনছ আহিব পাৰে, কম্পিউটাৰ গোটেই হাৰ্ডৱেৰ ছফ্টৱেৰৰ ওপৰত। তো কম্পিউটাৰ কুৱেশ্যনছো ইনক্লুডেড আছিলে মোৰ কোৰ্চটোত। আৰু ৰিজনিং এবিলিটিও আৰু নিউমেৰিকেল এবিলিটিত আপোনালোকৰ কুৱেশ্যনছ আহিব, কাৰণ ইয়াতে 30টা কুৱেশ্যনছ আহিব। টোটেল 60টা কুৱেশ্যনছ ৰিজনিং, নিউমেৰিকেল এবিলিটি আৰু কম্পিউটাৰ এপ্টিটিউডৰ ওপৰত আহিব। তো ৰিজনিং আৰু নিউমেৰিকেল এবিলিটিৰ ওপৰতে মই এটা ফুল কোৰ্চ আছিলেই, কোৰ্চটোতে ইনক্লুডেড আছিলে। তো সেইটো কোনোবাই যদি লৈছে তেতিয়াহ'লে সেইখিনি পঢ়ি গ'লেও এনাফ হ'ব, কাৰণ ৰিজনিঙত আপোনালোকৰ বহুত বেছি টান কুৱেশ্যন নাহে। আপোনালোকৰ জাষ্ট কেইটামান নাম্বাৰছ দি দিব, সেইকেইটা ফিল কৰিব দিব বা কিছুমান ডায়েগ্ৰাম দিব, ডায়েগ্ৰামকেইটাৰ পৰা অকণমান কোনটো ডায়েগ্ৰাম অকণমান বেলেগ। তো তেনেকুৱা ধৰণৰ অকণমান ক্ৰিটিকেল ৰিজনিং টাইপৰ কুৱেশ্যনছ আহিব পাৰে, যোনটো আপোনালোকৰ বহুত বেছি হাই লেভেল অফ ডিফিকাল্টিটো বহুত বেছি নহয়, একদম নৰ্মেল আহিব। আৰু এপ্টিটিউডো একেবাৰে, নিউমেৰিকেল এবিলিটিটো একেবাৰে নাম্বাৰ ছিৰিজ বা তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে, লাইক HCF, LCM, চিম্প্লিফিকেশ্যন তেনেকুৱা ধৰণৰ। লাষ্ট টাইম যোনে পৰীক্ষা দিছিলে বা যিসকলে ক্লিয়াৰ কৰি পেলাই চাকৰি কৰি আছে তেওঁলোকে গম পাব। তো বহুত বেছি টান নাহে ইয়াতে এক্সামছ। তো আপোনালোকে IBPS বা SBI নিচিনা বুলি নাভাবিব। তো টোটেল 100টা কুৱেশ্যনছ থাকিব। আৰু ইয়াতে লিখিছে দ্য ৰিটেন এক্সাম shall be optical mark recognition based, OMR based হ'ব। আৰু ইয়াতে মানে আৰু লগতে MCQs ফৰ্মেটত আহিব। এটা কুৱেশ্যনৰ এগেইনষ্টে 4টা অপশ্যন থাকিব, আপোনালোকে চুজ কৰিব লাগিব। আৰু টোটেল মাৰ্কছ হ'ব 100 মাৰ্কছৰ কুৱেশ্যনছ থাকিব। টোটেল মাৰ্কছ 100 কুৱেশ্যনছ থাকিব, 100 মাৰ্কছ থাকিব। আৰু ডিউৰেশ্যন অফ দ্য এক্সামিনেশ্যন 100 মিনিটছ, মানে আপোনালোকৰ এৰাউণ্ড 1 ঘণ্টা 40 মিনিট পৰীক্ষা হ'ব। আৰু লগতে অল কুৱেশ্যন চেল কেৰি ইকুৱেল মাৰ্কছ, ঠিক আছে। গোটেইবিলাক কুৱেশ্যনে ইকুৱেল মাৰ্ক কেৰি কৰিব। মানে এইটো পৰীক্ষাটো 100টা কুৱেশ্যন আছে, কিন্তু তথাপিতো আপোনালোকৰ পৰীক্ষা 2 ঘণ্টা নহয়গৈ, 100 মিনিটছৰে হ'ব। তো 2 ঘণ্টালৈ 20 মিনিট কম, মানে 1 ঘণ্টা 40 মিনিট, 1 hour 40 মিনিটছৰ পৰীক্ষা হ'ব ইয়াতে। সব কুৱেশ্যনে ইকুৱেল মাৰ্ক কেৰি কৰে, মানে 100টা কুৱেশ্যনে 100 মাৰ্কছ কেৰি কৰিছে, পাৰ কুৱেশ্যন 1 মাৰ্ককৈ থাকিব। তো এইটোৱে হ'ল এক্সাম পেটাৰ্ণ বা চিলেবাছখনৰ কথাও যদি ডিছকাছ কৰোঁ, এইটোৱে হ'ল। তো অভাৰঅল আপোনালোকে এইখিনি পঢ়ি গ'লে হ'ব। আৰু এতিয়া মই কৈ আছোঁ
এই কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে কোৰ্ছটোৰ ডিটেইলছটো মই আপোনালোকক দি দিছোঁ যিসকলে অলৰেডি পাৰ্চেছ কৰিলে তেওঁলোকে নালাগে যিসকলে কৰা নাই ল'ব পাৰে আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট 2024 ফুল কোৰ্ছ ঠিক আছে ইয়াতে 20 ফুল চেপ্টাৰ্ছ আছে বেংকিং এৱাৰনেছ উইথ সল্ভ MCQs বেংকিং এৱাৰনেছ মানে ফাইনেন্সিয়েল এৱাৰনেছ তাৰপিছত কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিজ থাকিব এইবিলাক জেনেৰেল এৱাৰনেছত থাকিব 2000+ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ কাৰণ কি আহিব কুৱেশ্যন কোনেও গম নাপায় জেনেৰেল এৱাৰনেছত তো সেইটো কাৰণে ইনক্লুডেড কৰা হৈছে গোটেইখিনি লাষ্ট টাইম কোনোবাই যদি পৰীক্ষা দিছিলে গম পাব যে এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে 1700+ মাল্টিপল চইচ কুৱেশ্যনছ থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত এইবিলাক গোটেইবিলাক কুৱেশ্যন ছল্ভ হয় উইথ এনচাৰ্ছ থাকিব এক্সপ্লেনেশ্যনো থাকিব কিছুমানত 1500+ MCQs থাকিব জিঅ'গ্ৰাফি ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত 1000+ MCQs থাকিব ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আসাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 2000+ MCQs থাকিব আসাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰৰ ওপৰত অসমৰ ওপৰত গোটেইখিনি কভাৰ হৈছে 50+ MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত 150 ছল্ভ MCQ কুৱেশ্যনছ থাকিব মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত তো এইখিনি পঢ়ি গ'লে মেথছ আৰু ৰিজনিং পৰ্চনটো এপ্টিটিউড আৰু ৰিজনিংখিনি আপোনালোকৰ ইয়াতে কভাৰ হ'ব 150 ছল্ভ কুৱেশ্যনছ আছে মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত তো জেনেৰেল এৱাৰনেছত জেনেৰেল ছায়েন্সো ইনক্লুডেড থাকিব 1600+ MCQs থাকিব ইণ্ডিয়ান ইকনমি আৰু ইকনমিক্সৰ ওপৰত 110 ছল্ভ MCQs থাকিব ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত 150 কুৱেশ্যনছ থাকিব আছামিজ লেংগুৱেজ আৰু গ্ৰামাৰ তো আছামিজ লেংগুৱেজ আৰু গ্ৰামাৰ ইয়াতে যিহেতু নাহে তো এইটো এক্সক্লুডেড কৰি দিছোঁ তো এইটো আপোনালোকে নল'লেও হ'ব 275+ MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত ঠিক আছে কম্পিউটাৰ নলেজ যিহেতু আছে কম্পিউটাৰ এপ্টিটিউডৰ ওপৰত তো সেইকাৰণে কম্পিউটাৰ নলেজটো ইম্পৰ্টেণ্ট তো টোটেল 12,000+ ছল্ভ MCQs আছে PDF ফৰ্মেটত প্ৰাইচটো হ'ল 450 আৰু চ'ৰ্চেছ হ'ল কালেক্টেড ফ্ৰম ভেৰিয়াছ জেনুইন চ'ৰ্চেছ ইনক্লুডিং মেটেৰিয়েলছ প্ৰিপেয়াৰ্ড বাই ভেৰিয়াছ কোচিং ইনষ্টিটিউটছ এণ্ড মাই চেল্ফ ঠিক আছে তো 12,000কৈ বেছি ছল্ভ MCQs আছে PDF ফৰ্মেটত এইখিনি পঢ়ি গ'লে আপোনালোকে এপেক্স বেংকৰ এছিষ্টেণ্ট মৰলেছ ৰিটাৰ্ণটো ক্লিয়াৰ কৰিব সক্ষম হৈ যাব প্ৰাইচটো হ'ল 450 কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তো ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিছোঁ 9706557851 সেই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক যে আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ কৰ্চটোৰ কাৰণে ইণ্টাৰেষ্টেড বুলি মই লগে লগে আপোনালোকৰ পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে ইমিডিয়েট আপোনালোকে PDF ফৰ্মেটত এই গোটেই 12,000+ ছল্ভ MCQs পাই যাব PDF ফৰ্মেটত নিজৰ হোৱাটছএপতে পাই যাব পে'মেণ্ট কৰাৰ লগে লগে আৰু এবাৰ কৈছোঁ এই কণ্টেক্ট নাম্বাৰটোত মেছেজ কৰিব হোৱাটছএপত 9706557851 এই নাম্বাৰটো কলৰ কাৰণে এভেইলেবল নহয় আপোনালোকে হোৱাটছএপতে মেছেজ দিব পাৰিব আৰু লগতে এপেক্স বেংক এছিষ্টেণ্টৰ বাহিৰে APSCৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 কাৰণে ফুল কোৰ্ছ APSC CDPOৰ ফুল কোৰ্ছ তাৰপিছত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ আৰু লগতে আসাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2023-24ৰ ফুল কোৰ্ছো এভেইলেবল আছে যোনটো কোৰ্ছে লাগে সেইটোৰ ওপৰত মোক এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক যে কোৰ্ছ যোনটো কোৰ্ছ লাগে উল্লেখ কৰি দিব তো সেইটো মতে মই পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে গোটেই PDF ফৰ্মেটত গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ এভেইলেবল পাই যাব তো ইমানে আছিলে বাকী এপেক্স বেংক আসাম কোঅপাৰেটিভ এপেক্স বেংক বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে সেই প্লেলিষ্টত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মই আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকু বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব এই কোৰ্ছটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো শ্বেয়াৰ কৰি ল'ব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম